নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। স্কিপ কৰি চালে হয়তো আপোনালোকৰ বহু তথ্য লাভ নহ'বও পাৰে, তাৰপিছত কিন্তু আপোনালোকৰ এই প্ৰয়োগবিলাক কৰোঁতে সমস্যা হ'ব পাৰে। বন্ধুসকল, মই আপোনালোকৰ লগত এই চেনেলটোৰ মাধ্যমেদি বহুতো বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে ইতিমধ্যে আলোচনা কৰিছোঁ। পানীৰ দ্বাৰা বশীকৰণ, চেনীৰ দ্বাৰা বশীকৰণ, ফুলৰ দ্বাৰা বশীকৰণ, কাপোৰৰ দ্বাৰা বশীকৰণ, এইদৰে বিভিন্ন ধৰণৰ বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে অলৰেডি মই আপোনালোকক জনাইছোঁ। আৰু এই বশীকৰণ প্ৰয়োগসমূহ কৰি বহুতো ব্যক্তিয়ে, মইতো কওঁ হাজাৰ হাজাৰ ব্যক্তিয়ে ভাল ফল লাভ কৰিছে। তেওঁলোকে হোৱাটছএপৰ যোগেদি, ফোনৰ যোগেদি, বিভিন্ন ধৰণৰ কমেণ্টৰ যোগেদি তেওঁলোকে এই বিষয়ে জনাই থাকে। বিভিন্ন বশীকৰণৰ উপায়ৰ যোগেদি, বাস্তুৰ উপায়ৰ যোগেদি মই যিমানখিনি পাৰোঁ আপোনালোকৰ সমস্যা সমাধানৰ কাৰণে সহায় কৰি আছোঁ, কৰি থাকিম। আৰু সেয়াই হৈছে মোৰ কাৰণে অত্যন্ত সুখৰ বিষয় যে মই অন্ততঃ কোনো এজন ব্যক্তিক ডাইৰেক্টলি নোৱাৰিলেও ইনডাইৰেক্টলি ভিডিঅ'ৰ যোগেদি তেওঁলোকৰ সমস্যা সমাধানৰ উপায়ৰ যোগেদি সহায় কৰিব পাৰিছোঁ। এয়া পৰমাত্মাৰ কৃপা। আজিও মই ঠিক তেনেকৈ আপোনালোকক আন এটা অত্যন্ত পৰীক্ষিত বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আজি যিটো প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, এই প্ৰয়োগটো কিন্তু ইমান সহজ নহয়। এই প্ৰয়োগটো হৈছে ফটোৰ দ্বাৰা বশীকৰণ। ধৰি লওক আপোনাৰ মোবাইলত যদি কাৰোবাৰ ফটো আছে, বা যদি আপোনাৰ হাতত এখন কাৰোবাৰ ফটো একপি আছে প্ৰিণ্ট আউট কৰি ৰখা, তাৰ জৰিয়তে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। কিন্তু প্ৰথমতে মই কৈ থওঁ, এই প্ৰয়োগটো যদি আপোনালোকে অন্যায়ভাৱে কৰে, অৰ্থাৎ যদি আপুনি কাৰোবাক ৰং চাবৰ কাৰণে বা কাৰোবাক ক্ষতি কৰিবৰ কাৰণে মনত অসৎ উদ্দেশ্য লৈ কৰে, আপোনাৰ নিজৰ ক্ষতি হ'ব। কিন্তু কেৱল যদি আপোনাৰ প্ৰেমৰ সম্পৰ্কত কিবা সমস্যা হৈছে, বন্ধুত্বৰ সম্পৰ্কত কিবা সমস্যা হৈছে, পতি পত্নীৰ মাজত কিবা সম্পৰ্কত সমস্যা হৈছে, তেন্তে আপোনালোকে এই প্ৰয়োগটো কৰিব। বন্ধুসকল, সম্পূৰ্ণ আস্থা ৰাখি কৰিব। মই যিদৰে কওঁ সেইদৰে কৰিব, নিশ্চয় ইয়াৰ পৰা আপোনালোকৰ ভাল ফল লাভ হ'ব। বন্ধুসকল, এতিয়া কথা হ'ল যে এই প্ৰয়োগটো আমি কৰিম কিদৰে। বন্ধুসকল, প্ৰথম কথা হ'ল যে আমি যদি পাৰোঁ প্ৰিণ্ট আউট কৰি এখন ফটো উলিয়াই ল'ম। অন্যথা আমি মোবাইলত যাকে বশীকৰণ কৰিব খুজিছোঁ, সেয়া মহিলা হওক, পুৰুষ হওক, আপোনাৰ পত্নী হওক, আপোনাৰ বন্ধু হওক, আপোনাৰ প্ৰেমিকা হওক, আপোনাৰ প্ৰেমিক হওক, ফটোখন প্ৰথমে উলিয়াই ল'ব। উলিয়াই লৈ এই প্ৰয়োগটো কৰিবলৈ আৰম্ভ কৰিব। কিন্তু এই প্ৰয়োগটো কৰাৰ দুটাই দিন আছে, হয়তো শনিবাৰ, হয়তো মঙলবাৰ। অন্য বাৰত কিন্তু এই প্ৰয়োগটো আপোনালোকৰ কামত নিদিব। আৰু এই প্ৰয়োগটো কৰাৰ সময় হৈছে ৰাতি 11টাৰ পৰা 12টাৰ মাজৰ সময়ছোৱাত। ৰাতি 11টা আৰু 12টাৰ মাজৰ সময়ছোৱাত আপোনালোকে এই প্ৰয়োগটো কৰিব লাগিব। প্ৰথমতে আপোনালোকে শনিবাৰ বা মঙলবাৰে ৰাতি 11টাৰ পৰা 12টা বজাৰ ভিতৰ সময়ছোৱাত অকলশৰীয়াকৈ নিজৰ কক্ষত বা কোনো অন্য স্থানত আপোনালোকে উত্তৰ বা পূব দিশলৈ মুখ কৰি বহি ল'ব। বহি লৈ পোনপ্ৰথমে সেই ব্যক্তিজনৰ ফটোখন মোবাইলত উলিয়াই ল'ব, বা আপোনালোকে হাতত সেই ব্যক্তিজনৰ ফটোকপি লৈ ল'ব। লৈ পোনপ্ৰথমে তেওঁ দুইটা চকুৰ মাজৰ যিটো অংশ, তালৈ আপোনালোকে কণ্টিনিউ 10 মিনিট চাই থাকিব। অন্য জেগালৈ কিন্তু আপোনাৰ চকুডালে নাযায়। আপোনালোকৰ চকুটো কেৱল সেই ফটোখনত, মোবাইলত থকা ফটোখন হওক বা আপোনাৰ হাতত থকা ফটোখন হওক, ফটোখনত যিজন ব্যক্তি আছে, সেয়া পুৰুষ হ'ব পাৰে, মহিলা হ'ব পাৰে, তেওঁৰ কপালৰ মধ্য অংশ, অৰ্থাৎ চকু দুটাৰ মাজত যিটো অংশ আছে, তালৈ আপোনালোকে কণ্টিনিউ 10 মিনিট এটা পলক নমৰাকৈ কণ্টিনিউ 10 মিনিট চকু টিপ নমৰাকৈ একেৰাহে চাই থাকিব। চাই মনে মনে তেওঁৰ প্ৰতি, তেওঁক লগ পালে আপুনি কেনেকৈ কথা পাতিব, তেওঁক কেনেকৈ আপুনি ধৰক মৰম যাচিব, মনে মনে আপোনালোকে সেই ব্যক্তিজনক ইমাজিন কৰিব যে সেই ব্যক্তিজনৰ লগত মোক কেনেকুৱা সম্পৰ্ক আছিলে, সেই ব্যক্তিজনৰ মই যদি এতিয়া লগ পাওঁ কেনেকুৱা ধৰণৰ কথা পাতিম, ক'ত ফুৰিবলৈ গৈছিলোঁ আমি,
বা আমাৰ কথা বতৰাবিলাক কেনেধৰণৰ আছিলে বা আমি বৰ্তমান যদি এতিয়া মানুহজনক লগ পাওঁ তেওঁৰ লগত আমি কেনেধৰণে কথা পাতিম, কিদৰে নিজৰ মৰম যাচিম, এইদৰে কিছুমান কথা আপোনালোকে সেই ব্যক্তিজনৰ বিষয়ে ইমাজিন কৰি থাকিব। 10 মিনিট সেই ফটোখনৰ ব্যক্তিজনৰ কপালৰ মধ্য অংশত আপুনি চালে, মনে মনে তেওঁক ইমাজিন কৰিলে, তেওঁৰ লগত কটোৱা সময়বিলাকৰ বিষয়ে আপুনি মনে মনে ইমাজিন কৰিলে, বা বৰ্তমান যদি লগ পায় কিদৰে আপুনি কথা পাতিব সেই বিষয়ে আপুনি ইমাজিন কৰিলে। তাৰপিছত 10 মিনিট হৈ যোৱাৰ পিছত সেই ব্যক্তিজনৰ দুইটা চকুলৈ আপুনি চাব। চাই লৈ মই এটা মন্ত্ৰ আপোনালোকক দিছোঁ, সেই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। চাব কিন্তু বন্ধুসকল, ইয়াত 108 বুলি কোৱা হৈছে, 108 বাৰে জপ কৰিব লাগিব। মনে মনে হিচাপ কৰি জপ কৰে বা মালাৰ সহায়ত কৰে, আপোনালোকে কৰিব পাৰে। বন্ধুসকল, মন্ত্ৰটো মই আপোনালোকক স্ক্ৰীনত দিছোঁ। মন্ত্ৰটো হৈছে ওং হাং হুং প্ৰিয়া উপায়ী স্বাহা সম্বনায় ক্লুফত স্বাহা। বন্ধুসকল, মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ। ওম হাং হুং প্ৰিয়া উপায়ী স্বাহা সম্বনায় ক্লুফত স্বাহা। বন্ধুসকল, আপোনালোকে ফটোখনত থকা ব্যক্তিজনৰ দুটা চকুলৈ চাই এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। আৰু বন্ধুসকল, এই প্ৰয়োগটোকে আপোনালোকে 3টা শনিবাৰ 3টা মঙলবাৰ কৰিব। চাব, আপোনালোকৰ যদি সম্পৰ্কত কিবা সমস্যা হৈছিলে বা আপোনাক যদি কোনোবাই এৰি আঁতৰি গৈছিলে, তেওঁ লাগে য'তেই নাথাকক, তেওঁ আপোনালৈ মনত পৰিব, আপোনাক কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিব। যদি আপোনাক হোৱাটছএপত ব্লক কৰা আছে, ফোনত ব্লক কৰা আছে, ফোন নাম্বাৰ ব্লক কৰা আছে, সেই ক্ষেত্ৰতো আপোনালোকক এই প্ৰশিক্ষণ প্ৰয়োগটো সহায় কৰিব। সেই ব্যক্তিজনে আপোনাক খুব যাচি মেছেজ কৰিব চেষ্টা কৰিব, ফোন কৰিব চেষ্টা কৰিব বা আপোনাক লগ কৰিবলৈ চেষ্টা কৰিব। সেই ব্যক্তিজনৰ মনত আপোনাৰ প্ৰতি এটা তীব্ৰ আকৰ্ষণৰ ভাৱ জাগৃত হ'ব আৰু সেই ভাৱনাই তেওঁক দিনে নিশা আমনি কৰিব। তেওঁ বাধ্য হৈ আপোনাক কল কৰিব লাগিব, মেছেজ কৰিব লাগিব বা আপোনাক কণ্টেক্ট কৰিব লাগিবই লাগিব। যদি আপোনালোকে এই প্ৰয়োগটো মই যেনেকৈ কৰোঁ তেনেকৈ আপোনালোকে সম্পূৰ্ণ মনত বিশ্বাস ৰাখি, আস্থা ৰাখি ভালকৈ প্ৰয়োগ কৰে, চাব এখন ফটোৰ জৰিয়তে আপুনি যিকোনো ব্যক্তিক, সেই ব্যক্তিজন লাগে য'তেই নাথাকক কিয়, সেই ব্যক্তিজনক আপুনি নিজৰ কাৰণে আকৰ্ষিত কৰিব পাৰিব। সেয়া লাগে আপোনাৰ প্ৰেমিক হওক, স্বামী হওক, পত্নী হওক, বন্ধু হওক, যোনেই নহওক কিয়। যদি কোনোবা প্ৰিয়জন আপোনাৰ পৰা আঁতৰি গৈছে আৰু সেই ব্যক্তিজনক আপুনি মনে প্ৰাণে বিচাৰে, তেওঁক আপুনি নিজৰ কৰিব খোজে, তেন্তে এই প্ৰয়োগটো আপোনালোকে কৰিব পাৰে। কিন্তু এই প্ৰয়োগটো অকণমান জটিল, যিহেতু আপুনি মই ক'লোৱেই যে পোনপ্ৰথমে আপোনালোকে সেই ব্যক্তিজনৰ চকুৰ যিটো মধ্য অংশ তালৈ আপোনালোকে কণ্টিনিউ 10 মিনিট চকুৰ পলক নমৰাকৈ চাই থাকিব লাগিব আৰু মনে মনে সেই ব্যক্তিজনক ইমাজিন কৰি থাকিব লাগিব। তেওঁৰ লগত কটোৱা সময়বিলাকৰ বিষয়ে আপুনি ইমাজিন কৰি থাকিব লাগিব বা আপুনি এতিয়া বৰ্তমান সেই ব্যক্তিজনক লগ পালে কি ধৰণৰ কথা পাতিব সেই বিষয়ে আপুনি ইমাজিন কৰিব লাগিব। তাৰপিছতে আপুনি 10 মিনিট হৈ যোৱাৰ পিছত সেই ব্যক্তিজনৰ দুটা চকুলৈ চাই এই মন্ত্ৰটোকে 108 বাৰ জপ কৰিব। বন্ধুসকল, একেটা প্ৰয়োগকে আপোনালোকে 3টা শনিবাৰ কৰিব বা 3টা মঙলবাৰ কৰিব। ৰাতি 11টাৰ পৰা 12টা বজাৰ ভিতৰত কৰিব। চাব বন্ধুসকল, এই প্ৰয়োগটোৰ জৰিয়তে আপোনাৰ পৰা বহুত দূৰত থকা আপোনাৰ প্ৰিয়জনে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। বন্ধুসকল, এইটো এটা অত্যন্ত পৰীক্ষিত উপায়, অত্যন্ত জাগ্ৰত উপায়। কেৱল মাত্ৰ মোৰ এটাই অনুৰোধ, যাতে এই প্ৰয়োগটো অসৎ উদ্দেশ্যৰ কাৰণে প্ৰয়োগ নকৰে, অন্যথা আপোনালোকৰ নিজৰ ক্ষতি হ'ব। যদি আপুনি জেনুইনলি সমস্যাত পৰিছে, সম্পৰ্কত বা ৰিলেশ্যনশ্বিপত আপোনাৰ এই ধৰণৰ সমস্যা হৈ আছে, পতি পত্নী হওক, প্ৰেমিক প্ৰেমিকাৰ হওক, বন্ধু বান্ধৱীৰ মাজত হওক, তেন্তে আপোনালোকে প্ৰয়োগটো কৰিব পাৰে। আৰু বন্ধুসকল, সম্পূৰ্ণ বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি, গুৰুৰ প্ৰতি ভক্তি ৰাখি এই প্ৰয়োগটো কৰিব। মনত কোনো ধৰণৰ সংশয় নৰখাকৈ এই প্ৰয়োগটো কৰিব। এই প্ৰয়োগটোৱে আপোনাক 100% ভাল ফল দিব। বন্ধুসকল, এই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক বিশেষ পইচা পাতি খৰচ কৰিবলগীয়াও নাই। মাত্ৰ এজন ব্যক্তি এখন ফটোৰ সহায়তে আমি কেৱল এই প্ৰয়োগটো কৰিব পাৰোঁ। কিন্তু এটা কথা ইয়াত কৈ থওঁ যে সেই ব্যক্তিজন আপোনাৰ পৰিচিত হ'ব লাগিব বা সেই ব্যক্তিজনৰ লগত আপোনাৰ চিনা পৰিচয় থকাটো জৰুৰী। অচিনাকি ব্যক্তিৰ ক্ষেত্ৰত যদি সেই প্ৰয়োগটো কৰিবলৈ যায়, তেন্তে সেই প্ৰয়োগে কিন্তু আপোনাক কামত নিদিব। কেৱল মাত্ৰ আপোনাৰ পৰিচিত ব্যক্তিৰ ক্ষেত্ৰত
আপোনাৰ সম্পৰ্কত থকা ব্যক্তিৰ ক্ষেত্ৰতহে আপুনি এই প্ৰয়োগটো কৰিব পাৰিব বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই ফটোৰ দ্বাৰা কিদৰে আমি বশীকৰণ কৰিব পাৰোঁ সেই বিষয়ে আজি আপোনালোকক মই জনালোঁ বন্ধুসকল আশা কৰিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোক উপকৃত হ'ব আপোনালোকৰ সমস্যা সমাধান হ'ব বন্ধুসকল আজিলৈ মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু এই ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে মোক অনুপ্ৰাণিত কৰিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ